বিশিষ্ট গণিতজ্ঞ কীৰ্তি শিক্ষক অৰুণ কুমাৰ কংসবণিকৰ দেহাৱসান। ৰাজ্যিক বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ মৃত্যুত চাপৰত চকুৰ ছাঁ। গুৱাহাটীৰ এপ'ল' হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে কীৰ্তি শিক্ষকগৰাকী। দেওবাৰে ৰাতিপুৱা 11 বজাত পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বিশিষ্ট গণিতজ্ঞ শিক্ষাবিদ কীৰ্তি শিক্ষক তথা চাপৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণ কুমাৰ কংসবণিক আৰু নাই। যোৱাকালি সন্ধিয়া 7মান বজাত গুৱাহাটীৰ এপ'ল' হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষকগৰাকী। কীৰ্তি শিক্ষকগৰাকীৰ মৃত্যুৱে চকুৰ ছাঁ পেলাইছে সমগ্ৰ চাপৰ অঞ্চলত। আজি শিক্ষকগৰাকী নশ্ৰদ্ধে আহি চাপৰ কলনীস্থিত নিজ বাসভৱনত আহি পোৱাৰ লগে লগে শ শ গুণমুগ্ধ আহি শিক্ষকগৰাকীলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। আজি সমগ্ৰ চাপৰবাসী ৰাইজৰ কাৰণে এটা খুব দুখৰ দিন। যোৱাকালি সন্ধিয়া 7 বজাত আমাৰ শ্ৰদ্ধাৰ, আমাৰ মৰমৰ, মোৰ শিক্ষাগুৰু, অকল শিক্ষাগুৰু বুলি নকম, মোৰ জীৱনৰ গুৰু অৰুণ কংসবণিক ছাৰ এই সংসাৰ ত্যাগ কৰি গুচি যায়। মই ছাত্ৰ অৱস্থাৰ পৰা পাইছোঁ আৰু মই জীৱনৰ গুৰু এইকাৰণে কৈছোঁ, ছাৰৰ এটা সাংঘাতিক নিয়ম আছিল টাইমিং, যোনটো কয় পাংচুৱেলিটি। এই পাংচুৱেলিটিটো মোৰ জীৱনত সঁচাকৈ তেওঁৰ যি কৰ্মক্ষেত্ৰ, তেওঁৰ যি কাৰ্যকালটো মোক বাৰুকৈ প্ৰভাৱ কৰিছিল আৰু ময়ো তেওঁৰ আদৰ্শত চলাব প্ৰাণ চেষ্টা কৰোঁ, নোৱাৰোঁ তথাপি ছাৰক মই অকণমান ইম'শ্যনেল হৈ আছোঁ। ছাত্ৰ হৈ থকা অৱস্থাৰ পৰাই ছাৰে মোক যথেষ্ট মৰম কৰিছিল। মোক, মোৰ ভাইটি আৰু আনিছুৰ জামান, তেওঁ এতিয়া বাহিৰত আছে। তেওঁৰ ল'ৰা যেতিয়া ডিকি ওলাই আহে, ডিগ্ৰী ইয়াত পঢ়িছিল কটনত, তেতিয়া মই ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট। ডিকিক ছাৰ আৰু বাইদেৱে গৈ আমাক চমজাই দিছিল যে তোমাৰ ডিকিৰ গাৰ্জেন আজিৰ পৰা তোমালোক। আৰু তেনেকৈ ছাৰৰ লগত এটা অত্যন্ত সুসম্পৰ্ক গঢ়ি উঠিছিল। ছাৰ চবে জনাজাত চিনচিয়াৰিটিৰ ফালৰ পৰা তেওঁ খুব পৰিপাটিকৈ আছিল আৰু ছাৰক গণিত জগতত ছাৰক চবে জানে। গণিতৰ ছাৰ বুলি ক'লে বৃহত্তৰ চাপৰ অঞ্চলত পুৰণি কংসবণিক ছাৰকেই জানে। অকল চাপৰ অঞ্চলতে নহয়, সমগ্ৰ অসমত তেওঁৰ এটা গণিতৰ লগত সম্পৰ্কিত বিষয়বস্তুৰ ওপৰত তেওঁৰ এটা নাম আছে। আৰু আজি ক'ব পাৰি, ময়ো এই কথাটো জানো, ছাৰে মোক কৈছিল বহু বছৰ আগতে, মই ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে কৈছিল যে ছাৰ হায়াৰ ছেকেণ্ডাৰীৰ কুৱেশ্যন ছেটাৰ হয়। কুৱেশ্যনবিলাক পাৰ্টকৈ কাটে, এজন মানুহে নাকাটে, বিভিন্নজনে কাটে, ছাৰে এটা পাৰ্ট কাটিছিল তাৰে। গতিকে এনে এজন ব্যক্তিক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। ছাৰৰ আত্মাই চিৰশান্তি লাভ কৰক, এয়ে আমাৰ কামনা। এটি খুব দুখৰ চাপৰবাসী ৰাইজৰ কাৰণে বৰ দুখৰ বতৰা যে চাপৰ এজন বিশিষ্ট ভদ্ৰলোক, বিশিষ্ট শিক্ষাবিদ, চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ অৰুণ চন্দ্ৰ কংসবণিক ডাঙৰীয়া যোৱাকালি সন্ধিয়া 7 বজাত গুৱাহাটীত পৰলোকপ্ৰাপ্তি হয়। আজি তেওঁৰ মৃত্যুদেহলৈ আহি পাইছে। 1943 অবিভক্ত ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা কংসবণিক ছাৰে চাপৰ হাইস্কুলৰ পৰা 1959 সুখ্যাতিৰে মেট্ৰিক পাছ কৰিছিল। 1963 তেওঁ BSc পাছ কৰিছিল আৰু 65 MSc পাছ কৰি এইখন স্কুলত 63 যেতিয়া বিজ্ঞান মানে উন্নীত হয় হায়াৰ ছেকেণ্ডেৰী, তেতিয়া ইয়াৰে বিজ্ঞানৰ বিষয় শিক্ষক হিচাপে যোগদান কৰিছিল আৰু 2001 চনত তেওঁ স্কুলৰ পৰাই কৃতি শিক্ষক হিচাপে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ অসমৰ গণিত জগতৰ বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী লেভেলত যি গণিতৰ চিলেবাছ বনাইছিল, চিলেবাছ কমিটিৰ তেওঁ সদস্য আছিল। তেওঁ গণিতৰ কিতাপ প্ৰণয়ন কৰিছিল, তেওঁ চেপ্টাৰ কণ্ট্ৰিবিউট কৰিছিল আৰু বিভিন্ন সময়ত আমি জানিব পাৰিছিলোঁ যে গণিত সম্পৰ্কীয় অসমৰ যিটো মেথমেটিক্স একাডেমীৰ এটা সমিতি আছে, ৰাজ্যিক সমিতি আছে, এই সমিতিৰ অন্যতম এজন সদস্য আৰু বিষয়ববীয়া হিচাপে আছিল। আৰু অসমত যিকেইজন মানুহে গণিত চৰ্চা কৰে, গণিত লৈ গৱেষণা কৰে, আটাইয়ে অৰুণ চন্দ্ৰ কংসবণিক ছাৰৰ কথা চিনি পায়। আমি আমাৰ এই সময়ছোৱাত চাপৰত এজন বিশিষ্ট ভদ্ৰলোক, সমাজপ্ৰিয় এজন ব্যক্তি হিচাপে
আমি তেওঁক হেৰুৱাই সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু খুব দুখ অনুভৱ কৰিছোঁ। অৰুণ পঞ্চমণিকৰ মৃত্যু চাপৰৰ শিক্ষা আৰু সমাজ জীৱনৰ কাৰণে নিঃসন্দেহ এটা অপূৰণীয় ক্ষতি।